তামুলপুৰ মহকুমাৰ বেতনা ডেফিলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত নৱগঠিত বিটিআৰ চৰকাৰৰ চৰকাৰীভাৱে মনোনীত ৰাভা জনগোষ্ঠীৰ MCLA হেমন্ত কুমাৰ ৰাভাক বিপুল সম্বৰ্ধনা ৰাভা ছাত্ৰ সন্থাৰ বেতনা ডেফিলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা বাক্সা জিলা বাইখো মহোৎসৱ লগতে বেতনা ডেফিলি আঞ্চলিক বাইখো সমিতিৰ উদ্যোগত আয়োজন কৰা এই বিশেষ সম্বৰ্ধনা কাৰ্যসূচীত অংশ লয় কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপঙ্কৰ ৰাভায়ো পৰা যি হৈ যোৱা ইলেকশ্যনৰ যি আমাৰ ৰাভা জনগোষ্ঠীৰ পৰা হেমন্ত কুমাৰ ৰাভাদেৱক সম্বৰ্ধনা জনোৱা গৈছিল আৰু আমাৰ ৰণেন্দ্ৰ নাৰ্জাৰীদেৱক সম্বৰ্ধনা জনোৱাৰ কাৰণে আজি সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। আমাৰ বেতনা ডেফিলি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক এটাই অনুৰোধ জনাওঁ যে যি 214টা ৰাভা জনগোষ্ঠীৰ যিটো নেকি শিক্ষক নিযুক্তি আছিলে সেইটো চৰকাৰীভাৱে নিযুক্তি কৰক আৰু বাইখো মহোৎসৱৰ যিটো ৰাভা বাইখো মহোৎসৱ আছে সেই বাইখো মহোৎসৱৰ যেন অৰ্ধচুটি ঘোষণা কৰে সেয়ে আমি তেখেতসকলৰ মাজত অনুৰোধ জনাইছিলোঁ আৰু এইখিনি আছিল আমাৰ সম্বৰ্ধনা। মই প্ৰথমতে আমাৰ বিটিআৰবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু যোনটো যি আমাৰ ভোগালী বিহু আহি আছে সেই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি প্ৰত্যেকে জানো যে 2020ৰ যি BTC ইলেকশ্যন সেই ইলেকশ্যনত এইবাৰ BTCত BJP UPPL আৰু JSPৰ নেতৃত্বত এবাৰ BJP চৰকাৰখন BTC চৰকাৰখন গঠন হৈছে আৰু এই চৰকাৰখনত মোক আমাৰ মাননীয় গভৰ্ণৰ মহোদয়ে ৰাভা জনগোষ্ঠীৰ তৰফৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কাৰণে মনোনীত সদস্য হিচাপে ইয়াতে মনোনীত কৰিছে। গতিকে ৰাভা জনগোষ্ঠী হিচাপে মই ইয়াতে মনোনীত হৈছোঁ আৰু ৰাভা জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ লগতে BTCত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ হকে যাতে আমি BTCত কাম কৰিব পাৰোঁ, সম উন্নয়নৰ কাৰণে কাম কৰিব পাৰোঁ, সম অধিকাৰ যাতে মৰ্যাদা আমি দিব পাৰোঁ তাৰ কাৰণে এই চৰকাৰখনে যাতে কাম কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম আৰু নৱগঠিত যি BTR চৰকাৰ গঠন হ'লে এই চৰকাৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে নিশ্চিতভাৱে BTCৰ যি 17 বছৰীয়া যি এটা শাসন সেই শাসনটো পৰিৱৰ্তন ঘটাই ৰাইজে পৰিৱৰ্তন ঘটাই আমাক দায়িত্ব প্ৰদান কৰিছে আৰু এই চৰকাৰখনে নিশ্চিতভাৱে এই অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ হকে কাম কৰিব। এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ যাতে সম অধিকাৰ সম উন্নয়ন আৰু সম বিকাশ যাতে হ'ব পাৰে তাৰ কাৰণে নিশ্চিতভাৱে কাম কৰিব আৰু বিশেষভাৱে এই অঞ্চলত 17 বছৰে যিবিলাক সমস্যা আজি সৃষ্টি হৈ আছিল যাৰ কাৰণে হয়তো সমগ্ৰ BTCত বড়োৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছিল। এই বড়োবোৰৰ এই কথাবিলাক সংকীৰ্ণ মনোভাৱবিলাকে এই চৰকাৰৰ জৰিয়তে নিশ্চিতভাৱে মষিমূৰ হ'ব, নাইকিয়া হ'ব আৰু আমি সকলোৱে ভাতৃত্ববোধৰে এই অঞ্চলটোক আমি সামগ্ৰিক উন্নয়নৰ হকে কাম কৰি উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিৰে এইবাৰ চৰকাৰখন গঠন কৰিছে। তামুলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম।